আজি হৈছে ৰাস পূৰ্ণিমা। অলপ ওলাই গ'লোঁ টাউনৰ ফালে। ওলাই গৈ জাষ্ট আহিলোঁ। আহি বাৰান্দাত থিয় হৈ জন্তু দেখা পালোঁ, ধুনীয়াকৈ ওলাইছে। আজি পূৰ্ণিমা যিহেতু জন্তু ভালকৈ ওলাবই আৰু ভাল লাগিল। মোটামুটি 4 দিনমান বতৰ বহুত বেয়া হৈ আছিল, অলপ অলপ বৰষুণো দিছিলে। আজি ইমান ধুনীয়াকৈ আকাশখন ফৰকাল হৈ আছে, লগতে জন্তুও দেখা পাইছোঁ, ভাল লাগিছে। আৰু তাৰ লগতে ৰাস পূৰ্ণিমা আজি, গতিকে ভালেই লাগিল। কিন্তু জন্তুহে অকল দেখা পালোঁ। এই জন্তুৰ লগত এই তৰাবিলাক কিন্তু আজি দেখা পোৱা নাই। চাওক, ৰাস পূৰ্ণিমাৰ নিশাৰ জোন কি ধুনীয়া লাগিছে। জন্তু দেখা পালে এনেকৈ ভালেই লাগে দিয়কচোন, কিন্তু জোনৰ লগত থকা সেই তৰাবিলাকহে দেখা পোৱা নাই। ইমান বহুত দূৰলৈকেও এটা তৰাও দেখা পোৱা নাই। গতিকে তৰাবিলাক যদি জন্তুৰ লগত থাকিলে হয়, আকাশখন আৰু কিমান ভাল লাগিলে হয়। গতিকে সেই তৰাবিলাক নোহোৱা আচল মেইন দোষী কোন, এবাৰ ভাবি চাবচোন। ক'ত বা গ'ল, হেৰাই গ'ল, ক'ৰবাত গুচি গ'ল চাগে, নে আমি নিজে দেখা পোৱা নাই। মই নিজকে প্ৰশ্ন সুধিলোঁ, কুৱেশ্যন কৰিলোঁ যে কি হ'ল আচলতে। এই তৰাবিলাক ক'ৰবাত হেৰাই গ'ল নে আমি নিজে নিজৰ চকুৰে দেখা পোৱা নাই সকলোৱে। গতিকে এইটো এটা বহুত ডাঙৰ প্ৰশ্ন আৰু। গতিকে সেই প্ৰশ্নটো লৈয়ে মই অলপমান ষ্টাডি কৰিলোঁ গুগল বা ইউটিউবত। গতিকে দেখা পালোঁ এটা বেলেগ কথা, বেলেগ ধৰণৰ কথা। সেইটো হৈছে মেইন কাৰণটো হৈছে লাইট পলিউশ্যন। গতিকে আজি লাইট পলিউশ্যনৰ কথা কোৱাৰ লগে লগে হয়তো বহুতেই ভাবিব লাইট পলিউশ্যননো কি? এয়া হৈছে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আৰু ডাঙৰ ডাঙৰ চহৰৰ অলাগতিয়াল আৰু অত্যাধিক লাইটৰ ফলত সৃষ্টি হোৱা লাইট পলিউশ্যন। কিবা লাইট পলিউশ্যন আছে নেকি? আমিতো ৱাটাৰ পলিউশ্যন শুনিছোঁ, এয়াৰ পলিউশ্যন শুনিছোঁ, বা চাউণ্ড পলিউশ্যন শুনিছোঁ। গতিকে লাইট পলিউশ্যন কি? বহুতে ভাবিব। গতিকে ময়ো সেনেকৈ ভাবিছিলোঁ। গতিকে অলপমান ষ্টাডি কৰাৰ পিছত যে হয় যে লাইট পলিউশ্যনো আছে। গতিকে এই লাইট পলিউশ্যনৰ প্ৰভাৱনো মানুহৰ জীৱনত আৰু লগতে জীৱ জন্তুৰ জীৱনত কেনেধৰণে প্ৰভাৱ পৰি আছে আমি কিন্তু গম পোৱাই নাই এতিয়ালৈকে, নাভাবোঁ সেইবিলাক। লাইট পলিউশ্যন কি? ধৰক যিটো আৰ্টিফিচিয়েল লাইট আমাৰ ডাঙৰ ডাঙৰ বিল্ডিঙত, যিবিলাক ডাঙৰ ডাঙৰ বেনাৰ, লগতে ষ্ট্ৰীট লাইট, ডাঙৰ ডাঙৰ ষ্ট্ৰীট লাইট, হেল'জেন লাইট, ষ্টেডিয়ামৰ হেল'জেন যিবিলাক ডাঙৰ ডাঙৰ লাইট লগায় সেইটো। গতিকে ইয়াৰ ফলত কি হৈ আছে, আমি তৰাবিলাক কিয় দেখা নাই? গতিকে এইটো কি হয়, এটা অপজিট ডাইৰেকশ্যনত আকাশৰ ফালে লাইটৰ পোহৰবিলাক যায়। গতিকে গৈ কেনে তাত আকাশখন বেছি পোহৰ কৰি তোলে আৰু তাৰ ফলত কি হয়, এটা তৰপ সৃষ্টি হয়। গতিকে সেই এটা ষ্টেজৰ পিছত তৰাবিলাক দেখা নাপায়, আমি নিজৰ চকুৰে দেখা নাপাওঁ সেইটো। গতিকে কি হয়, মেইনলি মানুহৰ জীৱনত লগতে জীৱ জন্তুৰ জীৱনতো প্ৰভাৱ পৰি আছে। মানুহৰ জীৱনত কেনেকৈ চাওক, মোবাইলৰ লাইটটো এতিয়া ধৰক ময়ে মোবাইল ইউজ কৰি আছোঁ, মোবাইলৰ যিটো স্ক্ৰীনৰ লাইট, এইটো আৰ্টিফিচিয়েল লাইট, এইটো চোৱাৰ ফলতো মোৰ প্ৰব্লেম হ'ব। চকুৰ বেছিকৈ চাই থাকিলে চকুৰ দৃষ্টিশক্তি যাব, আৰু লগতে দৃষ্টিশক্তিৰ লগতে কেতিয়াবা মূৰো বিষাব পাৰে, মাইগ্ৰেশ্যনৰো প্ৰব্লেম হ'ব পাৰে বেছিকৈ চাই থাকিলে, হয় এইটো। আৰু চাওক, আৰু আৰ্টিফিচিয়েল লাইটৰ প্ৰভাৱত জীৱ জন্তুৰ ক্ষেত্ৰত কি হয়, কেতিয়াবা নতুনকৈ জন্ম পোৱা জংঘলত বসবাস কৰা
জন্তু যেতিয়া নতুনকৈ পোৱালি দিয়ে, এতিয়া কি হয়, পোৱালিবিলাক জোনৰ পোহৰত বা সূৰ্যৰ পোহৰত নিজৰ দিশৰ ফালে গৈ থাকে, নিজৰ ৰাস্তাটো লয়। কিন্তু যেতিয়া আৰ্টিফিচিয়েল লাইটটো তাহাঁতৰ গাত পৰে, চকুত পৰে, কি হয়, সেই আৰ্টিফিচিয়েল লাইটৰ ফালে, সেই পোহৰৰ ফালে গতি কৰে সিহঁতে। কি হয়, তেতিয়া মৃত্যুমুখত পৰে, হয়তো এক্সিডেণ্ট হ'ব বা এনেকুৱা ধৰণৰ কথা। গতিকে এইটো এটা কাৰণ। গতিকে তৰাবিলাক মেইন দেখা নোপোৱাৰ কাৰণ হৈছে এইটো, যে আৰ্টিফিচিয়েল লাইটৰ ব্যৱহাৰ বেছি হৈ গৈছে আৰু অপজিট ডাইৰেকশ্যনত এইটো বেছিকৈ দিয়া গৈছে। সেইটো হৈছে মেইন কাৰণ। গতিকে ইয়াৰ ফলত বহুত ধৰণৰ প্ৰভাৱ পৰি আছে মানুহৰ লগতে জীৱ জন্তুৰ। আমিতো এনেকৈ ভবাই নাই, হয়নে নহয়? গতিকে মেইন চলুশ্যননো কি আৰু? মেইন চলুশ্যন এটাই, যে লাইটৰ বিশেষকৈ ৰাতি, যেতিয়া ৰাতি লাইটবিলাক জ্বলোৱা যায়, অত্যাধিকভাৱে যিবিলাক লাইট জ্বলায় সেইবিলাক কমাই দিলেই হ'ল জ্বলোৱা। আৰু অপজিট ডাইৰেকশ্যনত যিটো আকাশৰ ফালে যিটো পোহৰ যায়, কিন্তু কি কৰে, বেছিকৈ পোহৰ গ'লেও যিবিলাক চৰাই আছে, কেতিয়াবা এনেকুৱা দেখা গৈছে যে সেই চৰাইবিলাক দিশবিলাক ভ্ৰমিত হয়, যে ক'ৰবাত যাব লাগে, ক'ৰবাত আহি চৰাইবিলাক উৰি আহি কেনে তাত পৰি থাকে। সেই দিশবিলাক ভ্ৰমিত হয় আৰু কেতিয়াবা তেনেকৈ দিশ ভ্ৰমিত হ'লে মৃত্যুৰ মুখতো পৰে। গতিকে অপজিট ডাইৰেকশ্যনত দিয়াটো কম কৰিলে হয়তো আমি সেই তৰাবিলাকো দেখা পাম এদিন, হয়নে? গতিকে এইটোৱে মেইন কাৰণ, বিশেষ একো নহয়। গতিকে ভিডিঅ'টো বনোৱাৰ এইটোৱে কাৰণ আছিলে আৰু জনাব আপোনালোকৰ মতামত। গতিকে এটা ভাল ষ্টেপ কেনেকৈ ল'ব পাৰি যে লাইট পলিউশ্যনটো কমোৱাৰ কাৰণে। চাওক, আজিৰ পৰা প্ৰায় 10 বছৰ আগৰ কথা। গতিকে সেইখিনি সময়ত সেই তৰাবিলাক বেছিকৈ দেখা পোৱা আছিল। কাৰণ হয়তো সেই সময়ত বেছি কৃত্ৰিম লাইটৰ প্ৰভাৱ নাছিলে। হয়তো ডাঙৰ ডাঙৰ মল, ডাঙৰ ডাঙৰ বিল্ডিং, ডাঙৰ ডাঙৰ হেল'জেন ষ্ট্ৰীট লাইট বা এনেকুৱা ধৰণৰ কিছুমান লাইট নাছিলে আৰু অপজিট ডাইৰেকশ্যনত নাছিলে লাইটবিলাক। গতিকে তাৰ ফলতেও হয়তো তৰাবিলাক দেখা পোৱা আছিলে। এতিয়া চাওক, এতিয়া সকলোফালে লাইট, কৃত্ৰিম লাইট। আপোনালোকে যদি কেতিয়াবা সেই তৰাবিলাক চোৱাৰ ইচ্ছা কৰে, যে আজি বহুত এনেকুৱা লাগিছে যে তৰাবিলাক দেখা পোৱা নাই, চাব ইচ্ছা গৈছে, চহৰৰ সেই অত্যাধিক আৰু অলাগতিয়ালভাৱে সৃষ্টি হোৱা পোহৰৰ পৰা দূৰত আহি কোনোবা আধুনিকতা নথকা ঠাইত আহিলেহে চাগে আমি এনেকুৱা ধৰণৰ দৃশ্য দেখা পাম নিশ্চয়।